মৰমৰ ছাত্ৰছাত্ৰীসকল, মই যোৱাকালি কোৱাড্ৰেটিক ইকুৱেশ্যন যিটো আমাৰ বহুপদৰ দ্বিঘাত বহুপদৰ যিটো আমাৰ শূন্য উলিওৱা শূন্য আৰু সহগৰ মাজত যিটো সম্পৰ্ক আছিলে সেইটো কৰিছিলোঁ। আজি মই এটা এক্সাম্পল লৈছোঁ এইবাৰ 6x² - 3 - 7x। এইবাৰ এইটো মেথছ 2017 আহিছে। ইয়াৰ পৰা আমি কি উলিয়াব লাগে? 0 উলিয়াব লাগে। তাৰপিছত 0 এণ্ড কোফিচিয়েণ্টৰ ৰিলেশ্যনটো কেনেকৈ কৰিব লাগিব চোৱা। আমি px পাতিলোঁ, px ক সদায় px বুলি পাতিলোঁ 6x² - 3 - 7x। এইটো আমাৰ কোৱেশ্চনটো এনেকৈ আহিব যে এটা দ্বিঘাত বহুপদ 6x² - 3 - 7x দ্বিঘাত বহুপদটো শূন্যবোৰ উলিওৱা, এই শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক পৰীক্ষা কৰা। এতিয়া কথাটো হ'ল তোমালোকৰ কিছুমানৰ প্ৰাজত লাগিব পাৰে, যিবিলাকৰ মেথছৰ অকণমান উইক আছে তেওঁলোকৰ প্ৰাজত লাগিব পাৰে, কাৰণ আমাৰ কনষ্টেণ্টটো মাজত আহিছে, কিন্তু যিটো আমাৰ চলক আছে সেই এক্সৰ চলক বা লাষ্টত দেখিবলৈ পোৱা গৈছে। গতিকে আমি লিখিম 6x² a - 7 টো এইফালে আনিম, এইফালে আমি -3 লৈ ল'ব। এতিয়া আমি কি হ'ল মিডল ফেক্টৰ বা মধ্যপদ আমি কৰিবলৈ পাৰিম। কেনেকৈ পাৰিম? আমাৰ ইয়াত আছে 6, লাষ্ট টাৰ্ম আছে 3, এইটো হ'ব 18। ইয়াক এতিয়া কিন্তু আমি প্লাছ কৰিলে পাম জানো? প্লাছ কৰিলে আমি নাপাওঁ, 9 পাই আছোঁ। মাইনাছ কৰিলে পাম জানো? নাপাওঁ, 3 পাই আছোঁ। গতিকে আমি এই যিটো 18 আছে 18 টো লৈ আহিলে কি হ'ব? 2 9 + 18 বা ইয়াত আমি মাইনাছ কৰিলে আমি পাই যাম। গতিকে এইটো ল'ব লাগিব 6x² - 9x + 2x - 3। ইয়াৰ পৰা কমন হ'ল 3x 2x - 3, ইয়াৰ পৰা প্লাছ 1 কমন হ'ল 3x - 3। সো অলমোস্ট 2x - 3, এইটো কি লাগিব? 3x + 1। এতিয়া কি হয় ইয়াৰ শূন্যবোৰ কেনেকৈ হ'ব? দেয়াৰফৰ px ৰ মান শূন্য হ'ব যেতিয়া 2x - 3 = 0 implies 2x = 3, so x = 3/2 বা x plus 3x + 1 = 0 implies 3x = -1, so x = -1/3। এতিয়া শূন্যকেইটা পাই গ'ল, ঠিক আছে। কিন্তু এতিয়া মেইন বস্তুটো কি হয়, ইয়াৰ পিছত কি আহিব আমাৰ? ইয়াৰ পিছত আমি পালো যে শূন্যকেইটা পাইছো, এটা পাইছো 2x - 3 = 0 আছিলে বা 3x + 1 = 0 আছিলে। গতিকে আমাৰ কি হয় 2x = 3, so x = 3/2 আৰু এটা পাইছিলো 3x = -1 আৰু এটা আছিল x = -1/3। এতিয়া কি কৰিব লাগিব? শূন্য দুটাৰ সমষ্টি কৰিব লাগিব। সমষ্টি মানে যোগ 3/2 + -1/3। এতিয়া চোৱা 3/2 প্লাছ এ মাইনাছ এ -1/2, ইয়াৰ লসাগু হ'ল 6, 2 একেবাৰ 3 বাৰ 9 - 2 মানে 7/6। এতিয়া চোৱা আমাৰ সমীকৰণটো কি আছিলে? x² - 7x কি আছিলে? 3 আছিলে। এতিয়া তোমালোকৰ এইখিনিতে ৰৈ যাব, বহুত আছিলে গুণ কৰি দিয়ে। এইখিনিতে ৰৈ যাবা কিয়? -x² সহগ -x² বা x ৰ সহগ সলনি কৰিব লাগিব x² সহগ মানে কোফিচিয়েন্ট অফ x x²। এতিয়া x ৰ সহগ কি আছে? x ৰ সহগ আমাৰ -7 আছে। তোমালোকে লক্ষ্য কৰিবা প্লাছ এ মাইনাছ এ, ইয়াৰ লগত এই ৰিলেচনটো চাবা। ইয়াৰ আছে প্লাছত আছে, প্লাছ এ মাইনাছ এ গৈ কি হৈছে? মাইনাছ, আৰু x² সহগ বা কোফিচিয়েন্ট হৈছে 6। ঠিক তেনেদৰে শূন্য দুটাৰ গুণফল উলিয়াব লাগিব। শূন্য দুটাৰ গুণফল মানে আমাৰ কি হয়? পূৰণ বুজায়, মানে 3/2 * -1/3 মানে কি হ'ব? 6 - 3। ইয়াৰ কনষ্টেন্ট কি হয়? ধ্ৰুৱক পদ ডিভাইডেড বাই x² সহগ। চোৱা দুটা দেখো 6 আছে, ইয়াতো 6 আছে, ধ্ৰুৱক পদটো -3 আছে। এই কথাটো তোমালোকে কনসেপ্টটো ক্লিয়াৰ কৰিবা। এনেকুৱা মেথছ এটা অহা চান্স আছে আৰু নতুন প্যাটাৰ্ন সৃষ্টি হৈছে। কেছ ষ্টাডি মই তেনেকুৱা